পেহেলগামৰ সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমণৰ ঘটনাই সমগ্ৰ দেশৰ লগতে জোকাৰি গৈছে অসম। অসমতো দল ধৰ্ম নিৰ্বিশেষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সাব্যস্ত কৰা হৈছে প্ৰতিবাদ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে একাধিক দল সংগঠনে আৰু সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমণৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছে শ শ জনতা। সন্ত্ৰাসবাদক ঘৃণা গৰিহণাৰে উপচাই পেলালে প্ৰতিবাদকাৰীয়ে। Pakistan! Zindabad! 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 Long live! Long live! Long live! Pakistan murdabad! 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 Pakistan murdabad! 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 Pakistan nibajao! জম্মু কাশ্মীৰত সন্ত্ৰাসবাদীয়ে যি হত্যাকাণ্ড সংঘটিত কৰিলে, সাধাৰণ মানুহৰ ওপৰত যি হত্যাকাণ্ড কৰিলে, এইটো সঁচাকৈ এটা দুৰ্ভাগ্যজনক কথা। এইটো আমি গৰিহণা দিছোঁ আৰু পাকিস্তানৰ যি সন্ত্ৰাসবাদী আমাৰ ভাৰতবৰ্ষত সেই সন্ত্ৰাসী চলালে, এইটো গৰিহণাৰ যোগ্য আৰু পাকিস্তানক উচিত জবাব দিব লাগিব। আৰু এই জবাব দিবলৈ আমি ভাৰত চৰকাৰক আহ্বান জনাইছোঁ, অতি শীঘ্ৰে যি ব্যৱস্থা ল'ব লাগে, কঠোৰতকৈ কঠোৰতম ব্যৱস্থা ল'ব লাগে এইবিলাক সন্ত্ৰাসবাদীৰ এগেইনষ্টত। কাৰণ এইবিলাক সাধাৰণ মানুহ মাৰি মাৰি এওঁলোকে এইটো মানৱতাৰ যিটো মানৱতা, সেই মানৱতা ভংগ কৰিছে। ইহঁতৰ হিউমেনিটি নাই, ইহঁতৰ মানৱতা নাই। এওঁলোকে সাধাৰণ মানুহৰ ওপৰত অত্যাচাৰ চলাই যিভাৱে হত্যাকাণ্ড চলালে, মানুহ ফুৰিবলৈ গৈছিল তাত জম্মু কাশ্মীৰত, তাত ঘূৰিবলৈ গৈছিল, তাত জাগা চাবলৈ গৈছিলে, সেই সাধাৰণ শ্ৰেণীৰ মানুহৰ ওপৰত যি অত্যাচাৰ কৰিলে, তাৰ বাবে আমি দক্ষিণ হালমাৰা মানকাছাৰ জিলা অঞ্চল গৰিহণা